ৰিজাৰ্ভেশ্যন আঁতৰাব লাগে নে নালাগে এই দুটা এক্সাম্পল শুনাৰ পিছত আপুনিয়ে মোক কওক। এক্সাম্পল 1, ধৰি লওক আপুনি খুব কষ্ট কৰি দিনে ৰাতিয়ে পঢ়ি চৰকাৰী নিযুক্তি পৰীক্ষা এটাত 90 নম্বৰ পালে। আন এজনে আপোনাতকৈ কম কষ্ট কৰি কেৱল 60 নম্বৰ পালে। ৰিজাৰ্ভ কেটেগৰীৰ পৰা হোৱাৰ বাবে চাকৰিটো কিন্তু তেওঁহে পালে, আপুনি নাপালে। তেনেস্থলত এয়া জানো অন্যায় নহয়? এয়া জানো সমতাৰ অধিকাৰ? এক্সাম্পল 2, 400 মিটাৰ দৌৰ প্ৰতিযোগিতা এটাত আপুনি জোতা পিন্ধি 200 মিটাৰৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছে। আন এজন ব্যক্তিয়ে খালী ভৰিৰে শূন্যৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছে। এই কণ্ডিশ্যনটোত কোনজন ব্যক্তিৰ বাবে প্ৰতিযোগিতাটো জিকিবলৈ সহজ হ'ব? এই যুক্তিটো ৰিজাৰ্ভ কেটেগৰীৰ মানুহবোৰে দিয়ে আৰু তেওঁলোকৰ ইতিহাসেও তাকেই কয়। কিন্তু মোৰ পাৰ্চনেল অপিনিয়নটো হৈছে, বহু বছৰ আগতে আমাৰ পূৰ্বজে কৰা ভুলৰ শাস্তি আমি কিয় ভোগ কৰিম? সমাজৰ উচ্চ জাতি, মই কোৱা নাই, আগৰ পৰা যিদৰে মানুহে কৈ আহিছে, তেওঁলোকৰ বাবেও যদি কিবা ৰিলেক্সেশ্যন আছে তেনেকুৱা ছিষ্টেমটো আঁতৰাই কাষ্ট বেছড ৰিজাৰ্ভেশ্যন ছিষ্টেম আঁতৰাই সকলোৰে বাবে কম্পিটিশ্যন সমান হ'ব লাগে। আৰু ৰিলেক্সেশ্যন কেৱল বিশেষভাৱে সক্ষম, আৰ্থিকভাৱে দুৰ্বল, দেশৰ বাবে শ্বহীদ হোৱা জোৱান আৰু অনাথসকলৰ বাবেহে হ'ব লাগে। আপুনি মন কৰিব, ভাৰতবৰ্ষত ৰিজাৰ্ভেশ্যন নথকা যেনে সেনা বাহিনী, ক্ৰিকেট বা ইছৰো আদিৰ দৰে ফিল্ডবোৰত ভাৰতে কিন্তু ভাল প্ৰদৰ্শন কৰি আছে। সকলো জেনেৰেল কাষ্টৰ মানুহ ধনী নহয় আৰু সকলো SC ST বা অন্য কাষ্টৰ মানুহ দুখীয়া নহয়। ৰিজাৰ্ভেশ্যন ছিষ্টেম বন্ধ হোৱাটো আপুনি বিচাৰেনে? কমেণ্ট কৰি জনাব।